নমস্কাৰ সকলোকে স্বাগতম জনাইছো আন এটি ব্লগলৈ আৰু এতিয়া মই আহি আছো বঙালপুখুৰী তিনিআলিতে থকা পেজ টাৰ্নাৰ নামৰ এখন বুক ষ্ট'ৰ আৰু লাইব্ৰেৰীলে। পেজ টাৰ্নাৰ হ'ল এনেকুৱা এখন জেগা য'ত আপুনি কিতাপ পঢ়িব পাৰিব আৰু প্লাছ ইয়াৰ পৰা লৈ যাবও পাৰিব। গতিকে আহকচোন ইয়াৰ ভিতৰখন কেনেকুৱা আপোনালোকক সকলোকে দেখুৱাও। ছেকেণ্ড ফ্ল'ৰত আছে বুক ষ্ট'ৰ কাম লাইব্ৰেৰী পেজ টাৰ্নাৰ। ইয়াত আহিলে আপোনালোকে এনেকৈ চুৰেক আছে ফ্ৰণ্টতে, ইয়াত আপোনালোকে জোতা খুলি যাব লাগিব। বঙালপুখুৰী তিনিআলিৰ পৰা আহি জাষ্ট যিখন অভাৰব্ৰিজ উঠিবৰ হয় তাৰ জাষ্ট আগে আগে আমাৰ এখন পেজ টাৰ্নাৰ যিটো ষ্টল আছে সেইটো আছে আৰু তাত কি পায় আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। চাওক, ইয়াতে খুব ধুনীয়াকৈ কিতাপবোৰ থৈছে। এনেদৰে আছামিজ ছেকশ্যন হয় এইখিনি, তেনেকৈ ভাগ কৰি থৈছে ছেকশ্যনখিনিৰো পয়েট্ৰি, ইফালে বায়'গ্ৰাফি, তেনেকৈ বিভিন্ন ছেকশ্যনৰ বস্তুখিনি এনেদৰে ভাগ কৰি থৈছে। ইফালে খুব ধুনীয়াকৈ ডেক'ৰেট কৰি থৈছে আৰু লগতে কিতাপখিনিও আছে। ইংলিছ ছেকশ্যন হয় এইখিনি, মেইনলি ইংলিছটোৱে বেছিকৈ আছে ইয়াতে। আপোনালোকক গোটেইখিনি এবাৰ দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ আছে কিতাপখিনি আৰু এইফালে ধুনীয়াকৈ গোটেই কিতাপখিনি আছে। বেছিভাগে ইংলিছৰ কিতাপ আছে ইয়াতে আৰু ষ্টুডেণ্টৰ কাৰণেও কিছুমানে ডনেট কৰিছে। তেনেকৈ ডনেট কৰা কিতাপখিনিও আছে, কাৰণ পুৰণা কিতাপ যিমান আছে সেই তাত যিখিনি বস্তু পোৱা যায় আজিকালি কিতাপবোৰত খুব থুলমূলকৈ থাকে সেই বস্তুখিনি। আৰু ইয়াতে আপোনালোকে কিতাপ কিনিবলৈও পাৰিব আৰু ষ্টেশ্যনেৰী কিছুমান আইটেমো আছে। ইয়াৰ পৰা আপোনালোকে কিনি পেলাই ঘৰলৈ নিয়াৰ উপৰিও ইয়াতে থকা কিতাপখিনি ইয়াত লাইব্ৰেৰীৰ দৰে ইয়াতে ব্যৱহাৰ কৰি পেলাই ইয়াতে পঢ়িব পাৰিব। কিন্তু লাইব্ৰেৰীৰ কিতাপখিনি তেওঁলোকে ঘৰলৈ নিয়াৰ কোনো প্ৰভিজন ৰখা নাই এতিয়ালৈকে। পিছত যদি ইনক্লুড কৰে সেইটো আপোনালোকক পিছত জনাম। আৰু এয়া কেইবাটাও ভাগত আছে, গোটেই ধুনীয়াকৈ সজাই ৰাখিছে। কিতাপখিনি দেখিয়ে ভাল লাগি গৈছে, পৰিৱেশটো খুব শান্ত। আৰু ইয়াতে এটা কিডছ ছেকশ্যন আছে। এয়া হ'ল এইফালে সৰু ল'ৰা ছোৱালীৰ কিতাপখিনি আছে আৰু তেওঁলোকে ভাল পোৱা ধৰণে ধুনীয়াকৈ কাৰ্পেট পাৰি থৈছে আৰু তাহাঁতি বহিব পৰাকৈ এয়া ধুনীয়া কুচন দি ধুনীয়াকৈ কভাৰ কৰি থৈছে আৰু এট্ৰেক্টিভ ষ্টাইলত এইখিনি বনাইছে। খুব ধুনীয়া, কাৰণ সৰু ল'ৰা ছোৱালীয়ে এনেকুৱা ডিজাইনবোৰ খুব ভাল পায় আৰু তাহাঁতৰ মনোগ্ৰাহী হোৱাতকৈ এনেদৰে গোটেই বস্তুখিনি ধুনীয়াকৈ থৈছে। সৰু সৰু কিতাপবোৰ আছে আৰু আমি ডাঙৰখিনিয়ে সৰু ল'ৰা ছোৱালীখিনিক লাইব্ৰেৰীলৈ অহাৰ অভ্যাসটো গঢ়ি তোলাটো খুবেই প্ৰয়োজন। কাৰণ এই সময়ছোৱাত আমাৰ যিটো ইলেক্ট্ৰনিক মিডিয়াৰ যি প্ৰভাৱ পৰিছে তাৰ পৰা হাত সাৰিবৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কিতাপ পঢ়াটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু সৰু ল'ৰা ছোৱালীখিনিক বিশেষকৈ ইয়াৰ অভ্যাস গঢ়ি তোলাটো মাক দেউতাক হিচাপে আমি সকলো ডাঙৰৰে কৰ্তব্য হৈ পৰিছে। আৰু অকণমান সৰু ল'ৰা ছোৱালীৰ কিতাপ কিনো আছে অকণমান আপোনালোকক ক্ল'জ আপ দেখুৱাওঁ। আহকচোন চাওক কি আছে। এয়া চাওক, ৰামায়ণৰ পৰা আৰম্ভ কৰি ষ্টিফেন হকিংছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কিতাপ ইয়াত থোৱা হৈছে। এয়া গ্ৰেণ্ডফাদাৰ গান্ধী, আৰবিয়ান নাইটছ আছে। আৰবিয়ান নাইটছখন বহুত ভাল পায় ল'ৰা ছোৱালীয়ে পঢ়ি, এনেকৈ আৰবিয়ান নাইটছ বহুত ভাল পায়। খুব ধুনীয়া কিতাপ হয়, মোৰ ছোৱালীয়ে খুব পঢ়ি ভাল পাইছে। আৰু এয়া ধৰক হনুমানৰ কিতাপ আছে আৰু তেনেদৰে বেজবৰুৱাৰ সাধু আছে, তুমি যোৱাৰ বাটে, এনেদৰে কবিতাৰ পুথি কিছুমান আছে। বিভিন্ন ধৰণৰ অসমীয়া উৎসৱ, বিজ্ঞানৰ বিষয়ে, শংকৰদেৱৰ বিষয়ে, তেনেকৈ বিভিন্ন ধৰণৰ কিতাপ আছে। এয়া হ'ল তেনালী ৰামৰ কিতাপ, তাৰ পৰা এনচাইক্ল'পিডিয়াও আছে ইয়াতে। বিভিন্ন ধৰণৰ কিতাপ আছে। ইয়াত চাওক পঞ্চতন্ত্ৰৰ সাধু কিতাপ আছে। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত ছায়েন্সৰ এনচাইক্ল'পিডিয়া কিছুমান আছে। হিষ্ট্ৰী, জিঅ'গ্ৰাফী এনচাইক্ল'পিডিয়া আছে। তেনেদৰে বহুতখিনি আছে। আৰু এইবোৰ কিতাপটোতো সৰু ল'ৰা ছোৱালীখিনিয়ে এনেও ভাল পায় আৰু পঢ়াৰ অভ্যাস গঢ়িবলৈ এই জেগা টুকুৰা খুবেই ভাল।
সৰু ল'ৰা ছোৱালীখিনিক আনি ইয়াত যেতিয়া কেইবাজনো লোক লাগি পেলাই পঢ়াৰ অভ্যাসটো গঢ়িব খুব ভাল লাগিব আৰু এনেদৰে তাহাঁতি পঢ়ি পেলাই ভালো পাব আৰু আগ্ৰহীও হ'ব ভৱিষ্যতে কিতাপ পঢ়িবৰ বাবে আৰু এতিয়া যোৰহাটলৈ কোনে এই আইডিয়াটো লৈ আহিছে তেখেতৰ লগত মই চিনাকি কৰি দিওঁ আপোনালোকৰ লগত আহকচোন এয়া হ'ল বাগেশ্ৰী কটকী তেখেতে যোৰহাটলৈ এই পেজ টাৰ্ণাৰ যিটো কনচেপ্ট সেইটো লৈ আহিছে আৰু আপোনালোকৰ লগত ভালদৰে চিনাকি কৰি দিছোঁ ৰ'ব এয়া বাগেশ্ৰী কটকী আৰু তোমাৰ এইটো যিটো কনচেপ্ট সেই কনচেপ্টটো কিদৰে ভাবিলা ইয়াতে খোলাৰ মই আগৰ পৰা ভাবি আছিলোঁ কিন্তু অকণমান প্ৰব্লেমৰ কাৰণে মই ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ তাৰপিছত মই ভাবিলোঁ যে ছ'চাইটিখনত এটা চেঞ্জ দৰকাৰ হৈছে কিতাপ পঢ়া কমি গৈছে বুলি কয় সেইটো চেঞ্জটো আনিবৰ কাৰণে মই সেইটো কনচেপ্ট ইয়ালৈ আনিলোঁ হয় এতিয়া ইলেক্ট্ৰনিক মিডিয়াৰ যিটো টাইম হয় যিটো চলি আছে সৰু ল'ৰা ছোৱালীখিনিক বুকছৰ বাদ দি পেলাই মোবাইল বা টিভিৰ লগত বেছি জড়িত হৈ পৰিছে গতিকে তুমি মানে খুব ডাঙৰ গুৰুত্বপূৰ্ণ এটা পদক্ষেপ লৈছা সৰু ল'ৰা ছোৱালীখিনিৰ লগতে যিখিনি উঠি অহা চাম তেওঁলোকক মানে কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাটোলৈ খুব ভাল লাগিছে আৰু ইয়াৰ কি কৰিব লাগে মানে পেজ টাৰ্ণাৰত কি চিষ্টেম আছে মানে কিদৰে আমি কিতাপ ল'ব পাৰোঁ বা কেনেদৰে কি দিব পাৰোঁ সেই বিষয়ে অকণমান কৈ দিয়াচোন ইয়াত আহি কিতাপ কিনিব পাৰে আৰু লগতে যদি ইয়াতে বহি পেলাই পঢ়িব বিচাৰে পঢ়িব পাৰে পঢ়াৰ কাৰণে 30 rupees per hour মই এনেকৈ চাৰ্জ লওঁ আৰু তাৰপিছত যদি মেম্বাৰশ্বিপ ল'ব বিচাৰে মেম্বাৰশ্বিপো ল'ব পাৰে মেম্বাৰশ্বিপটো উইকলি আছে আৰু মান্থলি আছে এনেকৈ মেম্বাৰশ্বিপ লৈ পেলাই সেইটো আনলিমিটেড টাইম কোনো টাইম বাউণ্ড নাই যিমান সময় বহে কৰিব পাৰে সেইটো এমাউণ্টতে আচ্ছা মানে 190 rupeesতে উইকলি উইকলি 199 আৰু 199তে মানে যিমান সময় যেই ঘণ্টাই বহে মানে সিমান পঢ়ি যাব পাৰে আৰু মান্থলি যিটো আছে সেইটো 799 আচ্ছা ডেইলি আহোঁ বুলি ক'লে ডেইলিও পাৰিব তেতিয়া মানে যেতিয়া আহে আচ্ছা আচ্ছা আৰু ইয়াত পে'মেণ্ট ছিষ্টেমটো কি হিচাপত কৰা হয় কেছ বা গুগল পে' আছে এতিয়া মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে গুগল পে'ও ছিষ্টেম আছে আৰু লগত কিছুমান ষ্টেচনাৰী আইটেম ৰাখিছোঁ ন সেইখিনিও ষ্টেচনাৰী আইটেম আছে বুক মাৰ্কছ আছে মই কাষ্টমাইজ বুক মাৰ্কছ আছে য'ত পেজ টাৰ্ণাৰত টেগ আছে এনেকৈ মই বনাই পেলাই থৈছোঁ আৰু আমাৰ ইয়াত এভৰি অল্টাৰনেট ছানডেজত কিবা কিবি ইভেণ্টছ মই অৰ্গেনাইজ কৰি থাকোঁ বহুতখিনি ইভেণ্টছ অৰ্গেনাইজ কৰিলোঁ বুক ক্লাব হ'ল বুক ক্লাবটো আমি এভৰি মান্থ কৰোঁ এতিয়া ছেকেণ্ড বুক ক্লাবটো হৈ গ'ল তাৰপিছত থাৰ্ড বুক ক্লাবটো আমি ভাবি আছোঁ আমি বেলেগ জেগাত কৰিম কিতাপৰ আড্ডাত যিটো কয় আৰু লগতে ড্ৰয়িং কম্পিটিশ্যন ৰাখিছিলোঁ অনলাইন ড্ৰয়িং কম্পিটিশ্যন তাৰপিছত বেলেগেও কোনোবাই যদি ইভেণ্টছ অৰ্গেনাইজ কৰিব বিচাৰে সৰুকৈ তেনেকৈ পঢ়া ৰিলেটেড যেনেকৈ আমাৰ ইয়াত দিশ বুলি এটা NGO আছে তাহাঁতি আহি এটা অনুষ্ঠান আছে দিশে আহি পেলাই ইয়াত পইট্ৰি ৱৰ্ল্ড পইট্ৰি ডে দিনাখন পইট্ৰিৰ কাৰণে এটা ইভেণ্ট ৰাখিছিলে চ' তেনেকৈ আপোনালোকক কোনোবা আহি পেলাই যদি বিচাৰে ইভেণ্ট অৰ্গেনাইজ কৰিব বিচাৰে ৰিলেটেড টু ষ্টাডিজ ৰিলেটেড টু বুকছ কিবা যদি পইট্ৰি বা এনেকুৱা কিবা তো ইয়াত কৰিব পাৰে আপোনালোকে আৰু এইখিনি কথা বাগেশ্ৰীৰ মুখেৰে আপোনালোকে গম পাইছে আৰু কিবা যদি সুধিবলগীয়া থাকে কণ্টেক্ট নাম্বাৰ আপোনালোকক দি দিম মই আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু কিবা ৱেবছাইট আছে নেকি ৱেবছাইট নাই মোৰ পেজ আছে ইনষ্টাগ্ৰামত পেজ টাৰ্ণাৰ যোৰহাট বুলি এখন পেজ আছে আৰু ফেচবুকতো পেজ আছে পেজ টাৰ্ণাৰ বুলি গতিকে আপোনালোকে ইনষ্টাগ্ৰামত আৰু ফেচবুকত গৈ পেজ টাৰ্ণাৰ পেজটোত গৈ আপোনালোকে ফ'ল' কৰি ল'ব আৰু তাত আপোনালোকে আপকামিং যিবোৰ ইভেণ্ট সেইখিনিৰ বিষয়ে আপ টু ডেট যিখিনি নলেজ সেইখিনি পাই থাকিব আপ টু ডেট মানে ইভেণ্টখিনিৰ বিষয়ে বা কিবা যদি অৰ্গেনাইজ কৰিব বিচাৰিছে সেই গোটেইখিনি পাই যাব কিতাপৰো মই ডিটেইলছ দি থাকোঁ মানে নতুন এৰাইভেলছ বা তেনেকুৱা কিবা কিবি থাকিলে মই কিতাপৰ ইনফৰ্মেশ্যনটো তাত দি থাকোঁ পেজত গতিকে আপোনালোকে ফ'ল' কৰি ল'ব ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজটো পেজ টাৰ্ণাৰৰ আৰু মই এফালে দেখিছোঁ এটা কফি মেচিন দেখিছোঁ সেইটো মানে কিয় ৰখা হৈছে সেইটো ইয়াত পঢ়ি থাকোঁতে কেতিয়াবা কাৰোবাৰ কফি বা চাহ খাবলৈ ইচ্ছা হয় তেনেকৈ সেইকাৰণে মই ৰখা হৈছে কফি চাহ কিনি খাব পাৰে আৰু লগতে মোৰ এখন সৰু মেনিউ আছে য'ত
খুব বেছি নাই, অকল মেগী পোৱা যায়, কেতিয়াবা খাবলৈ মন যায় মেগী আৰু চিকেন ৰোল আৰু ভেজ ৰোল ৰখা হৈছে, তাহাঁতি সেয়া কিনিও খাব পাৰে। অ'কে, অলপ দীঘলীয়া সময়ত আহোঁ বুলিলেও কোনো চিন্তা কৰিবলগীয়া কথা নাই। ইয়াতে আমনি লাগিলে কফি খাবলৈ পাব, লগতে ৰোল বা এনেদৰে সৰু সৰু মেগী এনেকুৱা সৰু আইটেম কিছুমান ৰাখিছে, যিটো আমি খাই পেলাই অলপ সময় দীঘলীয়া সময়ৰ বাবে কিতাপ পঢ়ি থাকিব পাৰোঁ। গোটেই দিনটো পঢ়োঁ বুলি ক'লে আৰামছে পঢ়ি থাকিব পাৰিব। গতিকে ভাল লাগিছে, এই কনচেপ্টটো খুব ভাল। এইখন খুব ধুনীয়া এটা কনচেপ্ট লৈ পেলাই বাগেশ্ৰী কটকীয়ে খুলিছে যোৰহাটৰ একদম ধুনীয়া জেগাত। আপোনালোকক মই জেগাটো ধুনীয়াকৈ দেখুৱাই দিছোঁ, আহক। ইফালে মই বাহিৰলৈ ওলাই আহিছোঁ, আপোনালোকে দেখা পাব এয়া বাহিৰত বহুত ভিৰ আছে। এইটো হ'ল বঙালপুখুৰী পেট্ৰল পাম্প, আৰু এই বঙালপুখুৰী পেট্ৰল পাম্প আৰু যিখন অভাৰব্ৰিজলৈ উঠাৰ এই ৰাইট ছাইডে আছে পেজ টাৰ্ণাৰ নামৰ যিটো এখন ষ্ট'ৰ, তাত বুক ষ্ট'ৰ কাম লাইব্ৰেৰী হয় এইটো। ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইফালেদিও আহিব পাৰি, এইফালেদি চিৰিটো একদম খুব ঠেক হয়, সৰু ল'ৰা ছোৱালীয়ে বা ল'ৰা ছোৱালী আহিবলৈ ভাল পাব। আৰু ভিতৰ ফালেদিও আছে চিৰি, আৰু সেইফালেদি আপোনালোকে ধুনীয়াকৈ আৰামত উঠি আহিব পাৰিব ভিতৰৰ চিৰিটোৱেদি। গতিকে এবাৰ হ'লেও ইয়ালৈ আহিব। আপোনালোক আহিলে কি হ'ব, ইয়াতে পৰিৱেশটো ইমান শান্ত, ভিতৰত বাহিৰৰ হুলস্থুল ভিতৰত অকণো নুশুনি, আৰু এই শান্ত পৰিৱেশত বহুত ভাল লাগিব। আপোনালোকক এবাৰ হ'লেও আহিব আৰু চাই যাবহি। এবাৰ কিতাপ এখন লৈ পেলাই পঢ়াৰ যি মাদকতা, সেই মাদকতাটো আপোনালোকে সকলোৱে অনুভৱ কৰক, আৰু সৰু ল'ৰা ছোৱালীখিনিকো আনক, যাতে তেওঁলোকেও সেইখিনি উপলব্ধি কৰিব পাৰে আৰু ভৱিষ্যতলৈ কিতাপ পঢ়াৰ যি আমেজ, সেই আমেজ লৈ আগবাঢ়িব পাৰে জীৱনটোত। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।